সকল স্তব্ধ ৰাজ্য হঠাৎ অসমৰ আকাশৰ পৰা খহি পৰিল সংগীতৰ সূৰ্য। কোনোদিন নহাৰ বাটেৰে গুচি গল জুবিন গাৰ্গ। সমগ্ৰ ৰাজ্যৰ লগতে নাৰায়ণপুৰ অঞ্চলৰ প্ৰতিটো প্ৰান্তত শোকত ভাগি পৰা আবাল বৃদ্ধ বনিতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এগছি বন্তি জ্বলাবলৈ। সমগ্ৰ নাৰায়ণপুৰৰ লগতে ভোলাবৰী, মধুপুৰ, ভোগপুৰ চাৰিআলি, নাৰায়ণপুৰকে আদি কৰি অঞ্চলটোৰ অনুষ্ঠান প্ৰতিষ্ঠান, নামঘৰ, সত্ৰসমূহত প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছে। অঞ্চলটোৰ উত্তৰ পিছলা শাখা সাহিত্য সভা, উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতি, ভোলাবৰী গ্ৰীণ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনাইছে। একে অবিশ্বাস্য মানে বৰ্ণনা কৰিব নোৱাৰা এটা অৱস্থা অসমীয়া জাতীয় জীৱনত আজি ঘটি গ'ল। জুবিন গাৰ্গ নাই। আজি প্ৰত্যেকজন অসমীয়া মানুহ ম্ৰিয়মান আবাল বৃদ্ধ বনিতা সমস্ত শোকাশ্ৰু নিগৰাইছে। নতুন প্ৰজন্মৰ সাৰ্থক আৰু অসমীয়া জনজীৱনৰো এক স্বকীয় পৰিচয় আছিল জুবিন গাৰ্গ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।